ডক্টৰ হীৰেণ গোহাঁই অসমৰ এজন বৰেণ্য ব্যক্তি। সৰ্বকালৰ তেখেত এজন বৰেণ্য ব্যক্তি আৰু অসমৰ ইতিহাসৰে এজন সৰ্বশ্ৰেষ্ঠ বুদ্ধিজীৱী। ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা এজন বৰেণ্য বুদ্ধিজীৱীক যিজন অসমীয়াই আপোনাৰ ডুপ্লিকেট বা আৰু এটা শব্দ কৈছে আৰু যিটো মুখত আহিবলৈকে মন নকৰে, ডুপ্লিকেট মাল বুলি ক'ব পাৰে, সেই অসমীয়াজনক মহাফটুৱা বুলি কোৱাৰ বাহিৰে বেলেগ কোনো বিকল্প নাথাকে। যদি অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী এজনক আপোনাৰ একেবাৰে বেয়া শব্দৰে গালি পাৰে, যিটো আমাৰ মুখত ওলাবলৈকে দিগদাৰ হয়, সেই তেনেকুৱা শব্দৰে যদি গালি পাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে ক'ব লাগিব যে সেই মুখ্যমন্ত্ৰীজন আচলতে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়। তেওঁ সংস্কৃতিবান মুখ্যমন্ত্ৰী নহয়, তেওঁ এজন ফটুৱা বা ফকটীয়া মুখ্যমন্ত্ৰী। তেওঁ বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে, তেওঁ শিক্ষিত আৰু জ্ঞানী মানুহক সন্মান কৰিব নাজানে, তেওঁ আমাৰ ইতিহাসৰ ল'ৰা ৰজাৰ দৰে তেনেকুৱা শাসকৰ পৰা নিশ্চিতভাৱে কেতিয়াও ভাল আশা কৰিব নোৱাৰি। মই এটা কথা আচৰিত হওঁ যে হিমন্ত বিশ্ব শৰ্মাই তেখেতে এতিয়াও কিয় হোষ্টেলত ব্যৱহাৰ কৰা ভাষা কিয় তেওঁ ব্যৱহাৰ কৰে। আমি কটন কলেজৰ হোষ্টেলত যেতিয়া থাকিছিলোঁ, তেতিয়া আমি তাৰ কৰিডৰত ব্যৱহাৰ কৰা যিখিনি ভাষা, ঘৰুৱা ভাষা যিবিলাক আমি ব্যৱহাৰ কৰোঁ, বা ৰাতি আড্ডা দিওঁতে ব্যৱহাৰ কৰা যিবিলাক ভাষা, সেই আড্ডা দিয়াৰ ভাষাবিলাক যদি আজি এজন মুখ্যমন্ত্ৰীয়ে এতিয়াও ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে বুজিবলৈ বাকী নাথাকিব যে সেই মুখ্যমন্ত্ৰীজন এতিয়াও প্ৰাপ্তবয়স্ক হোৱা নাই, সেই মুখ্যমন্ত্ৰীজন এতিয়াও সংস্কৃতিবান হোৱা নাই, সেই মুখ্যমন্ত্ৰীজন এতিয়াও হোষ্টেলীয়া সেই আপোনাৰ চেমনীয়া বা যৌৱনকালতে তেওঁ এতিয়াও আছে, আৰু তেওঁৰ পৰা তেনেকুৱা ধৰণৰ চেমনীয়া, তেনেকুৱা ধৰণৰ উৎপতীয়া, তেনেকুৱা ধৰণৰ আপোনাৰ তেনেকুৱা ধৰণৰ এনেকুৱা উদ্ভণ্ডালি কৰা এজন যুৱকৰ পৰা অসমৰ জনতাই কিবা খুব ভাল কিবা এটা আশা কৰিব পাৰিব, এইটো কেতিয়াও বিশ্বাস কৰিব লাগে। তেওঁ প্ৰজাৰ প্ৰতি, তেওঁৰ জনগণৰ প্ৰতি কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগে। ডক্টৰ হীৰেণ গোহাঁই বাৰু বৰেণ্য বুদ্ধিজীৱী। ডক্টৰ হীৰেণ গোহাঁইকতো যিকোনো এজন অসমীয়াই সন্মান সহকাৰে কথা কয়, কিন্তু এজন সাধাৰণ মানুহক, সেইজন বনুৱাই হওক, সেইজন ঠেলাৱালাই হওক, সেইজন আমাৰ খেতিয়কেই হওক, সেইজন ৰিক্সাৱালাই হওক, যদি বয়োজ্যেষ্ঠ হয় তেতিয়াহ'লে প্ৰত্যেকজন মানুহকে সন্মান কৰি কথা ক'ব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ প্ৰত্যেকজন বয়োজ্যেষ্ঠ মানুহক তেখেতে তই বুলি মাতে, এইটো দুৰ্ভাগ্যজনক কথা। শ্ৰমজীৱী মানুহক তই বুলি মতা মানুহটো নিশ্চিতভাৱে সেই মানুহজন কেতিয়াও সংস্কৃতিবান মানুহ নহয়। আৰু তেওঁ প্ৰত্যেকটো কথাত যি ঔদ্ধত্য প্ৰকাশ পায়, মুখ্যমন্ত্ৰীজনৰ প্ৰত্যেকটো কথাত যি ঔদ্ধত্য প্ৰকাশ পায়, তেওঁ যিধৰণে উদ্ভণ্ডালি কৰে, ডক্টৰ হীৰেণ গোহাঁইৰ ক্ষেত্ৰতো অসমীয়া এজন বৰেণ্য অসমীয়া, এজন বিশিষ্ট বুদ্ধিজীৱী আৰু সৰ্বকালৰ শ্ৰেষ্ঠ এজন আপোনাৰ বুদ্ধিজীৱী, সেই মানুহজনকো এনেকুৱা ধৰণৰ আচৰণ কৰাটো দুৰ্ভাগ্যজনক। মই ভাবোঁ যে বৰেণ্য অসমীয়া ডক্টৰ হীৰেণ গোহাঁইক আপোনাৰ ডুপ্লিকেট মাল বুলি কোৱাটো এজন ফটুৱা মানুহৰ বাহিৰে, ফটুৱা অসমীয়াৰ বাহিৰে আন একো হ'ব নোৱাৰে। এজন কেৱল আৰু কেৱল ফকটীয়া মানুহেহে ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা সন্মানীয় এজন ব্যক্তিক এনেকুৱা ধৰণে অপমান কৰিব পাৰে। আমাৰ মতাদৰ্শগত পাৰ্থক্য থাকিব পাৰে, আমাৰ ভিন্ন মত থাকিব পাৰে, আমি কাৰোবাক সমালোচনা কৰিব পাৰোঁ, সমালোচনাৰ ভাষা নিশ্চয় এজন মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত বজাৰত ব্যৱহাৰ কৰা, আপোনাৰ হোষ্টেলত ব্যৱহাৰ কৰা, হোষ্টেলত লগৰ ল'ৰাবিলাকৰ লগত ব্যৱহাৰ কৰা এটা কলকুৱেল লেংগুৱেজ কেতিয়াও হ'ব নোৱাৰে। মই অসমৰ মুখ্যমন্ত্ৰীক সংযমী হ'বলৈ আহ্বান জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক সংস্কৃতিবান হ'বলৈ আশা কৰিছোঁ, সংস্কৃতিবান হ'বলৈ আহ্বান জনাইছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক শিষ্টাচাৰ শিকিবলৈ আহ্বান জনাইছোঁ, আৰু মই অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ছিনিয়ৰ মানুহবিলাকক, বয়োজ্যেষ্ঠ মানুহবিলাকক, সন্মানীয় মানুহবিলাকক সন্মান কৰিবলৈ শিকিবৰ কাৰণে আহ্বান জনাইছোঁ।